নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ মোৰ চহৰ নগাঁৱৰ পৰা মিণ্টু ডেকাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যিসকলে এতিয়ালৈকে মোৰ ফেচবুকৰ পেজখনো ফ'ল' কৰা নাই তেওঁলোকেও যাতে কৰি থয় যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় বহুতে মোক মেছেঞ্জাৰত এটা প্ৰশ্ন সুধি আছে আৰু মোৰ বাইদেউটো ফোন কৰিয়ে সুধিছে যে তোৰ গালখনত হ'ল কি এতিয়া হ'ল এনেকুৱা গালখনত উঠিলে এটা পিম্পল আৰু পিম্পলটো উঠিলে না পিম্পলটো চুইছোঁ না ফুটাইছোঁ ভাবিছোঁ দাগ থাকি যাব নুচুৱাই ভাল নিজে নিজে ভাল হ'ব সি নিজে নিজে ভাল হৈ এখন হ'ল একদম কুৰচিঙৰ নিচিনা একেনিতে এটা কলা দাগ মানে তিলৰ নিচিনা হৈ গৈছে এনিৱেজ ভূতৰ কথা কওঁ যেতিয়া অলপ লুক এণ্ড ফিলটো তেনেকুৱা হৈ গৈছে ভালেই হৈছে কিন্তু এইখিনিতে আৰু এটা কথা কওঁ যিসকলৰ এই ভিডিঅ'বোৰ চাই অলপ ভয় লাগে আজিৰ ভিডিঅ'টো বিশেষকৈ আপুনি স্কিপ কৰিব কাৰণ আজি অলপ ঘটনাটো ভয় লগা অদ্ভুত ধৰণৰ আৰু এই অদ্ভুত ঘটনাৰ আৰম্ভণি কৰোঁ এতিয়া মিণ্টুৰ ঘৰ নগাঁৱত ইতিমধ্যে কৈছোঁৱেই এই ঘটনা 1993 চনৰ তেতিয়া মিণ্টু ক্লাছ 10ৰ ষ্টুডেণ্ট আৰু তেওঁলোকৰ ঘৰৰ পৰা টিউশ্যনলৈ যাবৰ কাৰণে তেওঁ মেথছ আৰু ছায়েন্সৰ টিউশ্যন লৈছিলে গতিকে তেওঁ টিউশ্যনলৈ যাবৰ কাৰণে দুটা ৰাস্তা এটাটো মূল ৰাস্তা যিটো মানে চকটো হৈ পেলাই যায় তেওঁলোকৰ ঘৰৰ পৰা এটা চক পায় তাৰপিছত টিউশ্যনৰ মানে মাষ্টৰৰ ঘৰ পায় আৰু এটা শ্বৰ্টকাট আছে সেই শ্বৰ্টকাটটো খালি যাবৰ কাৰণে এখন ডাঙৰ মানে আমৰ বাৰী পাৰ হৈ যাব লাগে বাৰীখনৰ মাজেদি এটা লুংলুঙীয়া ৰাস্তা আছে আৰু মিণ্টুহঁতে সদায় সেই ৰাস্তাটো দিয়ে যায় কাৰণ ৰাতিপুৱা বিশেষকৈ ঠাণ্ডাৰ দিনত শুই উঠিব মন নাযায় 5টা বজাতে উঠিব লাগে কাৰণ 5:30টাৰ পৰা টিউশ্যন থাকে গতিকে দৌৰাদৌৰি হয় কোৰ আৰু দীঘলীয়া ৰাস্তাটো দি যাব আৰু তেওঁ তিনিজন বন্ধু মিলি সেই আমবাৰীৰ তলেদি যোৱা ৰাস্তাটোৰে সদায় টিউশ্যনলৈ যায় যিদিনাখনৰ কথা তেওঁ শ্বেয়াৰ কৰিছে সেইদিনাখনো তেওঁ প্ৰায় 4:50 মানত উঠিছে বিৰাটেই বেছি ঠাণ্ডা মানে একদম ধৰক সন্মুখৰ 10-15 মিটাৰৰ দূৰত কি আছে সেইটো নেদেখি ইমানেই বেছি ডাঠ কুঁৱলী পৰি আছে গতিকে মিণ্টুৱে যিমান পাৰে সিমান গৰম চোলা পিন্ধিছে প্ৰথমেতো থাৰ্মছটো পিন্ধিছে তাৰপিছত ছুৱেটাৰ পিন্ধিছে তাৰপিছত মাফলাৰ মাৰিছে হাতত মানে হাত মোজা জোতা চোতা পিন্ধি ভালকৈ তেওঁ 5 বজাৰ লগে লগে ঘৰৰ পৰা ওলাইছে লাল চাহ একাপ খাই লগৰ কিজনক লগত লৈছে আৰু সেই আমবাৰীখনেৰে অলপ দূৰ গৈ পেলাই আমবাৰীখন আৰম্ভ হয় আমবাৰীখনেৰে তেওঁলোকে যাবলৈ আৰম্ভ কৰিছে তিনিজন বন্ধুৱে বিভিন্ন ধৰণৰ কথা পাতিছে সেইদিনাখন মেথছৰ টিউশ্যন আছিল আমবাৰীখন সোমোৱাৰ লগে লগে ইতিমধ্যে তেওঁলোকে কুঁৱলী ফালি ফালিয়ে গৈ আছে কিন্তু আমবাৰীখন সোমোৱাৰ লগে লগে কুঁৱলীখিনি যেন আৰু বেছি ডাঠ হৈ গৈছে আৰু তেওঁলোকে যেন এখন ডাঠ বগা শুভ্ৰ বগা চাদৰৰ মাজেৰে সোমাই গৈছে তেনেকুৱা অনুভৱ কৰিছে আৰু সোমাই অলপ দূৰ যোৱাৰ পিছতে মিণ্টুৱে চৌপাশে চাইছে আমবাৰীখন নাইকিয়া হৈ গ'ল তেওঁ দেখিছে কিছু জুপুৰি ঘৰ আৰু যেন সময় অলপ বেছি পাৰ হৈ গৈছে যেন ৰাতিপুৱা 9, 9:30, 10 মান বাজিছে কাৰণ তেতিয়া মানে সূৰ্যৰ পোহৰটো তেওঁ দেখিছে অথচ তেওঁলোক যেতিয়া ওলাইছিলে একদম জাষ্ট পোহৰ হৈছেহে আৰু একদম ডাঠ কুঁৱলী আছিলে কিন্তু সেই মানে বগা চাদৰৰ দৰে কুঁৱলী ভাগ ফালি যোৱাৰ পিছত তেওঁ দেখিছে একদম মুকলি আকাশ সূৰ্যৰ উদয় হৈছে মানুহে গৰম চোলা আৰু পিন্ধি আছে যদিও তেওঁলোকৰ ধৰণে মানে কাপোৰ কানিবোৰ পিন্ধা নাই যেন তেওঁলোক বেলেগ এখন পৃথিৱীলৈ সোমাই গৈছে মানুহে পিন্ধনত ধুতি মতা মানুহসকলে ধুতি পিন্ধি আছে গাত এৰি চাদৰ লৈ আছে ঠাণ্ডাৰ দিন আৰু যেন তেওঁলোক এখন গাঁৱত সোমাইছে গাঁৱৰ গলি আছে তেওঁ মানে হেৰি দেখিছে কুঁৱা এটা দেখিছে তাৰপিছতে কেইজোপামান আম গছো দেখা পাইছে আৰু কেইঘৰমান মানে মানুহ দেখিছে আৰু সেই মানুহৰ মহিলাসকলৰ পিন্ধনত মানে কপাহী কাপোৰেই আৰু ওপৰত এৰি চাদৰেই লৈ আছে তেওঁলোক যেন প্ৰায় 10 দশকমান পিছলৈ গুচি গৈছে যেন 85-86ত যি মানুহে যিবোৰ কাপোৰ পিন্ধিছিলে তেনেকুৱা ধৰণৰ যেন পিন্ধন উৰণ তাৰপিছত তেতিয়া মানে মিণ্টুৰ মূৰটো ঘূৰাই গৈছে ক'ত সোমালোহি আহি পেলাই লগৰজনক সুধিছে যে ক'ত সোমালোহি আমিতো মানে টিউশ্যন পাবগৈ লাগে এইটো দেখোন বেলেগ ঠাই
আৰু সেই গাঁওখন যিখন গাঁৱত তেওঁলোক সোমাই পৰিছে সেই গাঁওখনৰ মানুহে মানে মিণ্টুহঁতক দেখি ভূত দেখা দিছে তেওঁলোকে দেখি সাইকেল কিখন মানে এনেকুৱাকে চাইছে যেন সাইকেল নহয় বেলেগ কিবাহে তেওঁলোকৰ সাইকেল কিখন অলপ মানে তেতিয়াৰ দিনৰ মানে সুপাৰ সাইকেলবোৰ যে থাকে অলপ নতুন আপগ্ৰেড মডেল তেনেকুৱা মডেলৰ আছিল গতিকে সবেই মানে চাইছে তেনেকুৱাকে সৰু লৰা দুটা দৌৰি যোৱা দেখিছে তাহাতে হে সৰু চকাবোৰ যে মানে আপোনাৰ লাঠি দি ঠেলি ঠেলি লৈ যায় খেলি থাকে তেনেকে খেলি আছে তাৰ পিছতে দুখন গৰু গাড়ী দেখা পাইছে তেওঁলোকে মানে অদ্ভুত ধৰণৰ এক পৰিবেশ সেই পৰিবেশত মানে মিণ্টুহঁত যেন খাপ খোৱা নাই তেওঁলোক যেন বিলং নকৰে আৰু লাহে লাহে অলপ দূৰ যোৱাৰ লগে লগে তেওঁলোকৰ গা চাবোৰ বেয়া লাগি আহিছে তাৰপিছত লগৰ কিজনক কৈছে ক'ত আহি সোমালো কি হয় এখন মানে তেওঁলোকৰ লাহে লাহে ভয় লাগিব লৈছে তাৰপিছত তিনিওজনে কথা পাতিছে যে নাই আমাৰ ভুল হৈছে কিবা এটা আমি উভতি যোৱাটো ভাল হ'ব নহলে ক'ত গৈ পাম ঠিক নাই তাৰপিছত মানে তিনিওজন বন্ধু সেই হাড় কপোৱা ঠাণ্ডাত ঘামিবলৈ লৈছে মানে এইবোৰ দেখি মানুহবোৰ চিনি পোৱা নাই তেওঁলোকে হাঁহিবই নে কান্দিবই নে মানুহক মাতিব কাবাক সুধিব মিণ্টুৱেটো এজন মানুহক সুধিলেও আমি কি ঠাই হয় এইটোকৰ ক'ত আহি পালোহি তেওঁলোকে তেতিয়া কৈছে নগাঁও বুলি কৈছে নগাঁওতে আছে কিন্তু নগাঁওখনটো এনেকুৱা নহয় মিণ্টুৱে তেতিয়া ভাবিছে নাই এইটো কিবা এটা হৈছে হয়তো আমি কিবা মানে মায়াৰ জালত ফচিছো গতিকে তিনিওজন বন্ধুৱে সিধাই সাইকেল কিখন ঘুৰাইছে আৰু যি বাটেদি তেওঁলোক আগবাঢ়ি গৈছিল সেই বাটেদি উভতি আহিছে যিমান পাৰে সিমান খৰকৈ সাইকেল চলাই আহিছে আৰু এপাকত তেওঁলোকে আকৌ সেই ডাঠ কোলি ভাগ পালে সেই কোলি ভাগ ফালি তেওঁলোক ওলাই আহাৰ লগে লগে আকৌ সকলোখিনি নৰমেল হৈ গ'ল মানে যিখন আমবাৰীত তেওঁলোক সোমাইছিলে সেই আমবাৰীখনৰ পৰা তেওঁলোক বাহিৰলৈ ওলাই আহিলে তাৰ পিছত উলোৱাৰ লগে লগে তিনিওজনে সাইকেল ৰখাইছে বিৰাট খৰকৈ সাইকেল চলাইছিলে ফুপাই জুপাই তেওঁলোকে সাইকেল ৰখাই অলপ দেৰি উখা ঘূৰি অহালৈ ৰৈছে তাৰ পিছত উভতি চাইছে সকলোখিনি নৰমেল আমবাৰীখন আছে তেওঁলোক সদায় যোৱা ৰাস্তাটো আছে আৰু দূৰৈত তেওঁলোকে দেখি আছে মানে তেওঁলোকৰ গন্তব্যস্থান তাৰ পিছত তিনিজন বন্ধুৱে কথা পাতিছে যে ইমান পৰে আসলতে আমাৰ লগত হ'ল কি একো তেওঁলোকে ধৰিব পৰা নাই তেওঁলোকৰ কেৱল মূৰকিটা বিৰাটেই বেছি ঘূৰাইছে আসন্দাই কৰিছে তেতিয়া তিনিজনে কথা পাতি ডিসাইড কৰিলে যে আজি আমি টিউচনলৈ নাযাওঁ ঘৰলৈ উভতি যাওঁ বল গাছাবোৰ বিৰাট বেয়া লাগিছে তেওঁলোক ঘৰলৈ উভতি গৈ মাকহঁতক ক'লে এই কথাটো মাকহঁতে সুধিলে যে কিয় গুচি আহিলি টিউচনলৈ ওলাই গৈছিলি তেওঁ ক'লে আমাৰ লগত এনেকুৱা হ'ল তেওঁ মাকহঁতে উৰাই ঘূৰাই গালি দিবলৈ ল'লে মিণ্টুকো গালি দিছে পিছত মিণ্টুৱে যেতিয়া বন্ধুকেইজনক সুধিছে তেওঁলোকেও কৈছে যে তেওঁলোকৰ মাকহঁতেও গালি দিছে এনেই মানে তহঁতে ঠাণ্ডাতে উভতি আহি যি টি কথা কৈছে সেই কথা সেই দিনাখনটো তেওঁলোক স্কুলো নগ'ল বিৰাট ঠাণ্ডা লাগিলে বিৰাট বেছি মানে গা বেয়া হ'ল পিছদিনাখন গৈ যেতিয়া বন্ধুকেইজনক মানে স্কুলত বাকি বন্ধুবোৰক কৈছে টিউচনৰ বাকি বন্ধুবোৰৰ যিসকলে মানে তেওঁলোকক নেপালে আগদিনাখন তেওঁলোকে যেতিয়া সুধিছে কিয় নাহিলি টিউচনলৈ স্কুল কিয় নাহিলি তেতিয়া তেওঁলোকে কওঁতে সকলোৱে হাঁহি উৰুৱাই দিলে কিন্তু বহু বছৰৰ পিছত এতিয়াতো এই ঘটনা হোৱা বহু বছৰেই হ'ল যুগেই হ'ল বুলিব পাৰি তেওঁলোকে যেতিয়া এই টাইম ট্ৰেভেলৰ কনসেপ্টটো শুনিছে বা বহু জেগাত এনেকুৱা ঘটনা কেতিয়াবা ঘটে বুলি শুনিছে তেতিয়াহে তেওঁলোকে অনুভৱ কৰিলে হয়তো চাগে তেওঁলোকে সেই দিনাখন টাইম ট্ৰেভেল কৰিছিলে হয়তো চাগে তেওঁলোকে সেই দিনাখন প্যাৰেলেল ওয়াৰ্ল্ডৰ বেলেগ এখন পৃথিৱীলৈ গৈছিল হয়তো চাগে কাৰণ ইয়াৰ কোনো প্ৰমাণ নাই তেওঁলোকৰ হাতত তেতিয়া না মোবাইল আছিলে না স্মাৰ্টফোন আছিলে যে তেওঁলোকে ফটো তুলিব ভিডিঅ' কৰি আনিব আৰু পিছত প্ৰমাণ হিচাপে সকলোকে দেখুৱাব তেওঁলোকৰ হাতত তেওঁলোকৰ লগত আছিলে কেৱল তেওঁলোকৰ চকুহাল যি চকুৰে তেওঁলোকে গোটেই দৃশ্য দেখিছিলে মিণ্টুৱে শেষত লিখিছে যে তেওঁ এইবোৰ কথা এতিয়া কাৰো লগত নাপাতে কিন্তু সেই বন্ধু দুজনক যেতিয়া লগ পায় সেই দিনটোৰ কথা এবাৰ হ'লেও তেওঁলোকৰ মনলৈ আহে আৰু কথা পাতে যে আসলতে তেওঁলোকৰ লগত হৈছিল কি বৰ আচৰিত ধৰণৰ এটা ঘটনা নহয়নে সেয়ে আৰম্ভণিতে কৈছিলো যিসকলে ভয় কৰে অলপ আজিৰ এই এপিসোডটো নুচুৱাই ভাল এটা আসলতে মানে ভৌতিক ঘটনা নহয় কিন্তু অদ্ভুত ঘটনা আপোনালোকে বাৰু শুনিছে নেকি এনেকুৱা ঘটনাৰ বিষয়ে মইতো বহুত কেইখন ফ্ৰিকশনাল মুভিজ চাইছো মোৰ নিজৰ দাদাৰ লগত পিছে এনেকুৱা ঘটনা এটা ঘটিছিলে মই শেয়াৰো কৰিছো যিসকলে মোক আৰম্ভণিৰ পৰা চাই আছে তেওঁলোকে নিশ্চয় মোৰ দাদাৰ এই ভিডিঅটো দেখিছে যিসকলে নাই দেখা অলপ পিছুৱাই যাব
তেওঁ ভিডিঅ'টো বিচাৰি পাব এই টাইম ট্ৰেভেলৰ লগত জড়িত মোৰ দাদাৰো এটা ঘটনা আছে আজি মিণ্টুৰ ঘটনাটোৰ লগত প্ৰায় একেই গতিকে আপোনালোকেও যদি এনেকুৱা ঘটনা শুনিছে তেনেহলে ভিডিঅ'টোৰ তলত কমেন্ট কৰিব লগতে লিখিব কি শুনিছে কাৰ লগত কি হৈছিল বিৰাট ইন্টাৰেষ্টিং এটা টপিক এই টপিকটোৰ বিষয়ে কথা পাতি ভাল লাগিব আৰু আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যেটো আপুনি মোৰ লগত শেয়াৰ কৰিব বিচাৰে তেনেহলে মোৰ মেসেঞ্জাৰত গৈ এটা মেসেজ কৰিব আজিৰ এই ঘটনা ইয়াতে সামৰিছো কাইলৈ দেখা এক নতুন অভিজ্ঞতা লৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছো শুভৰাত্ৰি